আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে পবিত্ৰ ঈদ উল ফিতৰ। নাজিৰাতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ঈদ। নাজিৰা ঈদগাহ জানাজা কবৰস্থান কমিটিৰ উদ্যোগত আজি পুৱা নাজিৰা ঈদগাহ ময়দানত নাজিৰা সদৰ মছজিদ জামাত, আমোলাপট্টি মছজিদ জামাত, ওপৰ নাজিৰা মছজিদ জামাতে সমূহীয়াকৈ ঈদৰ নামাজ আদায় কৰাৰ লগতে ইজনে সিজনক ঈদৰ শুভেচ্ছা জনোৱা পৰিলক্ষিত হয়। ব্ৰতৰ অন্তত আমি যি আজি ঈদ উল ফিতৰৰ পবিত্ৰ উৎসৱ উদযাপন কৰিছোঁ, এই শুভক্ষণত আমি নাজিৰাবাসী হৈ আমাৰ বিশেষকৈ নাজিৰা ঈদগাহ জানাজা কবৰস্থান কমিটিৰ হৈ সমগ্ৰ নাজিৰাবাসীৰ লগতে সমগ্ৰ অসমবাসীৰ ঈদৰ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এই ঈদে আমাৰ মাজত যি হাতাম পুৰুষীয়া শান্তি সম্প্ৰীতি একতাৰ এনাজৰীডাল অধিক সুদৃঢ় আৰু কটকটীয়া কৰিব। আমাৰ কথা হ'ল যাতে এই ঈদৰ দুৱাত আমি এটাই দুৱা কৰিছোঁ, যাতে আমাৰ সমগ্ৰ বিশ্বতে শান্তিৰ এক বাতাবৰণ সৃষ্টি হওক। বিশেষকৈ অসমৰ কল্যাণাৰ্থে আমি সৰ্বাংগীন কল্যাণাৰ্থে আমি দুৱা কৰিছোঁ। অসমৰ ৰাইজৰ সুখ শান্তি সম্প্ৰীতি সমৃদ্ধিৰ কাৰণে আমি দুৱা কৰিছোঁ আৰু আমি সকলোকে পুনৰবাৰ ঈদৰ শুভেচ্ছা জনাইছোঁ। বিশেষকৈ আমাৰ এটা ভাল লাগে যে আমাৰ মাজত কোনো জাতি ভেদ ধৰ্ম এইবিলাক ভাষা কথা নাথাকে। আমি সকলোৱে এক অসমীয়া জাতি হিচাপে পৰিচয় দি আছোঁ। আমি আজান পীৰৰ দেশৰ মানুহ, আমি শংকৰদেৱৰ দেশৰ মানুহ, আমি মাধৱদেৱৰ দেশৰ মানুহ, এই কথাটো আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ। সেই শুভক্ষণত আমি সকলোকে শুভেচ্ছা জনাই এক জিকিৰ গাব লৈছোঁ, যিটো পৰম্পৰাগতভাৱে আমি সদায় গাওঁ। মোৰ মনত ভেদ ভাৱ নাই অ' আল্লাহ, মোৰ মনত ভিন পৰ নাই অ' আল্লাহ, হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটিমান। যিহেতু অহা মাহত আমাৰ বাপুতি সাহোন ৰঙালী বিহু আছে, আমি বিহুৰ নাম এফাকিও গাব লৈছোঁ। গৰু বিহুৰ গধূলি হুঁচৰি গাই, গৃহস্থই চাকি ধূপ ধূনা জ্বলাই, কালিলৈ গধূলি হুঁচৰি জুৰিম গৈ, শৰাইখনি থবি সজাই। নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।